হেল্ল' এভৰিৱান, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আহিছোঁ আমি মালিগাঁও অনুৰাগৰ কাৰণে এটা হেলমেট ল'বৰ বাবে। তাৰ চাইজৰ হেলমেট পাবলৈ বৰ দিগদাৰ হৈছিলে, কিন্তু ফাইনেলি এখন দোকানত পাই গ'লোঁ। আৰু কেইটামান সৰু সুৰা কাম আছিলে, সেইকেইটা কৰি লৈ আমি দীপৰ বিললৈ আহিলোঁ। আৰু ইমান গৰম পৰিছে, নাৰিকলৰ পানী খাই খাই তাতে অলপমান সময় আমি বহিলোঁ। গৰমৰ দিনকেইটাত দীপৰ বিলৰ ওচৰত বহি বৰ ভাল লাগে, মাজে মাজে আমি আহিয়ে থাকোঁ। আৰু ঘূৰি আহি থাকোঁতে এটা জেগাত মনসা পূজা হৈ থকা দেখিলোঁ, ভাবিলোঁ তাতো এপাক সোমাই যাওঁ। যে আমি মন্দিৰৰ ভিতৰত নোসোমালোঁ, কাৰণ আমি বহুত ঘূৰি পকি আহিছোঁ, তেনেকৈ মন্দিৰৰ ভিতৰত সোমাবলৈ ভাল নালাগে। সেইবাবে তাৰে মেলাখনত আমি অলপমান ঘূৰিলোঁ। বহুত দোকান আহিছে, আপোনালোকক মন্দিৰটোৰ বাহিৰ ফালৰ পৰাই এপাক দেখাই দিওঁ। ইমান ঘূৰি পকি আহিছোঁ, ভাগৰো লাগিছে, সেইবাবে তাত আমি বেছি সময় নৰখিলোঁ। পিছে ভুচকা দোকান দেখিলে ৰখিবই নোৱাৰোঁ, যেতিয়া তাতে দুটামান খাই ল'লোঁ। তাৰপিছতে আকৌ অনুৰাগক চকৰিত দেখি চকৰিত উঠিবলৈ লগা হ'ল। আজিলৈ ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। থেংক ইউ।